नमस्कार, आप देख रहे हैं 9 भारत समाचार। नमस्कार, आप देख रहे हैं नवभारत समाचार। मैं हूं नेहा राठी। आइए देखते हैं आज की बड़ी खबर। विश्व पर्यावरण दिवस के अवसर पर पर्यावरण विकास समिति असम के तत्वाधान में तथा तराजन सम्मेलन एवं समाज सेवी आनंद अग्रवाल के सहयोग से शुक्रवार को एक सामूहिक वृक्षारोपण कार्यक्रम का सफल आयोजन किया। जोरहाट के तराजन बरगोहाई पोखरी शिशु उद्यान में आयोजित इस कार्यक्रम के दौरान विभिन्न प्रजातियों के पौधे रोपे गए तथा पर्यावरण संरक्षण एवं हरित वातावरण के निर्माण का संदेश दिया। कार्यक्रम में समाज के विभिन्न वर्गों के लोग, समाज सेवी तथा स्थानीय नागरिक बड़ी संख्या में उपस्थित रहे। सभी ने वृक्षारोपण के माध्यम से पर्यावरण संरक्षण के प्रति अपनी प्रतिबद्धता व्यक्त की। वक्ताओं ने कहा कि बढ़ते प्रदूषण और जलवायु परिवर्तन के दुष्प्रभावों को कम करने में वृक्षारोपण महत्वपूर्ण भूमिका निभाता। इस अवसर पर लोगों से अधिक पौधे लगाने तथा लगाए गए पौधों की नियमित देखभाल करने का आह्वान किया। वक्ताओं ने कहा कि विश्व पर्यावरण दिवस का मुख्य उद्देश्य पर्यावरण संरक्षण के प्रति जन जागरूकता बढ़ाना और एक हरित, स्वस्थ एवं सतत समाज का निर्माण करना है। जोरहाट से जितेंद्र सोमानी की रिपोर्ट। আজি বিশ্বজুৰি যি বিশ্ব পৰিৱেশ দিৱস হিচাপে ইয়াত পালন কৰা হৈছে আৰু এই সম্পৰ্কে গোটেই বিশ্বজুৰি এটা যিটো উজ্জীৱনা উঠিছে তাৰ কাৰণে আমি সকলোৱেই জানে যে গছ পুলি কেলেই ৰুব লাগে, কিহৰ কাৰণে পৰিৱেশটো নিয়ন্ত্ৰণৰ কাৰণে গছৰ দৰকাৰ, এই কথাটো সকলোৱে জানে কাৰণেই আজি এই ধৰণে মানুহ হিল্লোল ভাঙি ইয়াত এই সম্পৰ্কে পৰিৱেশ দিৱসটো পালন কৰিবলৈ ওলাই আহিছে। আমাৰ যোৰহাটতো এই তৰাজান বৰপুখুৰী বৰগোহাঁই পুখুৰীৰ পাৰত আমাৰ পৰিৱেশ বিকাশ কমিটিৰ তৰফৰ পৰা আৰু তৰাজান সন্মিলন আৰু আনন্দ আগৰৱালা পৰিৱেশ কৰ্মীত আনন্দ আগৰৱালাৰ সহযোগত আজি ইয়াত যি আমি গছপুলি ৰুই এই চিলড্ৰেন পাৰ্কখন শিশু উদ্যানখন আকৌ নতুনকৈ মৰি গৈছিল, নতুনকৈ উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে আমি সকলোৱেই ধন্যবাদৰ পাত্ৰ। নতুন প্ৰজন্ম আমি এই কথাটোৱেই ক'ব বিচাৰোঁ যে গছ থাকিলেহে মানুহ থাকিব। যেনে পানী যেনেকৈ মানুহৰ প্ৰাণ, গছ থাকিলেহে অক্সিজেন থাকিব, অক্সিজেন নহ'লে মানুহৰ মৃত্যু অনিবাৰ্য। গতিকে আমি ভাবোঁ নতুন প্ৰজন্ময়ো যুগে যুগে দিনে দিনে সদায় যাতে পৰিৱেশ সংৰক্ষণ কৰে, সকলোৰে নিজৰ অকল ৰাজহুৱাভাৱে নহয় নিজৰ ঘৰতো তাকে পৰিচৰ্যা কৰি গছ পুলি আদি ৰুই গোটেই পৰিৱেশটো নিৰাময় কৰে। তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। আজি আমি অতি কমেও ইয়াত 150 পুলি আমি ৰুম আৰু অহা 28 জুলাইত আমি এই পুখুৰীৰ চাৰিওকাষে আমি আকৌ আনাদাৰ আমাৰ 100 বছৰীয়া জয়ন্তীৰ 100 বছৰ পূৰ্ণ হ'ব। সেই পূৰ্ণত আমি 100 জোপা গছ পুলি ৰুম, লাগতিয়াল গছ, যি পুলিৰ দ্বাৰা আমাৰ কামত আহিব। যেনে ধৰি লওক মই এটা কথা কৈছোঁ, আমাৰ এই কিনাৰতে মন্দিৰ আছে, ফুলৰ দৰকাৰ, কিনাৰতে মন্দিৰ আছে, কলগছৰ দৰকাৰ। তেনেধৰণৰ গছপুলি, যিটো গছপুলিয়ে আমাৰ পৰিৱেশো সংৰক্ষণ কৰে আৰু মন্দিৰৰ সৌন্দৰ্যও বঢ়ায় আৰু বৰপুখুৰীটোৰ পাৰৰ সৌন্দৰ্যই মানুহক সকলোকে মনোমুগ্ধ কৰে, তাকেই আমি ভাবি লৈছোঁ।